2 তাৰিখে নিশা যি দুৰ্ভাগ্যজনক ঘটনা ঘটিছে, অঞ্জনা দাস নামৰ 40 বছৰীয়া মহিলা এগৰাকীৰ মৃত্যু ঘটিছে। আৰু সেই মৃত্যু পৰিপ্ৰেক্ষিততেই আমাৰ যি শিলবালি মহল আছিলে কুমাৰী কাটাস্থিত শিলবালি মহল মটঙা নামেৰে, সেই মহলত কাম কৰি থকা সময়ত তেওঁৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে, আমি খবৰ পাইছোঁ। আৰু তাৰ পৰিপ্ৰেক্ষিততেই আমি এটা দণ্ডাধীশ পৰ্যায়ৰ আমি এটা তদন্তৰ নিৰ্দেশ দিছোঁ। অনুপম ডেকা এক্সিকিউটিভ মেজিষ্ট্ৰেট, তেখেতে এইটো তদন্ত কৰিব আৰু তদন্ত কৰি 15 দিনৰ ভিতৰত তেখেতক আমি ৰিপৰ্ট দিবৰ কাৰণে নিৰ্দেশ দিছোঁ। আৰু ইয়াৰ লগতে আমাৰ বন বিভাগকো আমি নিৰ্দেশ দিছোঁ যাতে আমাৰ তামোলপুৰ জিলাত কোনো ধৰণৰ অনুজ্ঞাপত্ৰ নোহোৱাকৈ, অনুজ্ঞাপত্ৰবিহীন আৰু নিয়মৰ বহিৰ্ভূতভাৱে যাতে কোনো ধৰণৰ শিলবালি মহল বা প্ৰকৃতিক যাতে কোনো ধৰণৰ লুণ্ঠন নহয়, তাৰ ক্ষেত্ৰত তেখেতসকলক খুব কাৰাভাৱে চাবৰ কাৰণে আমি ইয়াৰ পৰা নিৰ্দেশ দিছোঁ। ফৰেষ্ট ডিপাৰ্টমেণ্টক কৈছোঁ তেখেতসকলে চকু ৰাখিবৰ কাৰণে, আৰু যিবিলাক অনুজ্ঞাপত্ৰবিহীন যদি আছে যে সেইবিলাক ইমিডিয়েটলি বন্ধ কৰিব লাগে, ভালকৈ ভেৰিফাই কৰিব লাগে। আমাৰ বিশেষকৈ অনুজ্ঞাপত্ৰ বহুত লেভেলত বহুতকেইটা অনুজ্ঞাপত্ৰ থাকে, যেনে প্ৰদূষণৰ থাকে, ফৰেষ্টৰ থাকে, গতিকে সেই সকলোখিনি যাতে আপডেট হয় আৰু যিটো নিয়মৰ ভিতৰত তেওঁলোকে খনন কৰিব লাগে সেই নিয়মৰ ভিতৰত থাকি যাতে খনন কৰে, তাৰ বাহিৰত যাই পেলাই যাতে খনন নহয়, সেই সম্পৰ্কে আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টক আমি নিৰ্দেশ দিছোঁ। আৰু যদি এনেকুৱা ক'ৰবাত থাকে লগে লগে তাক ইমিডিয়েটলি বন্ধ কৰিব লাগে আৰু বিহিত ব্যৱস্থা, আইনগত ব্যৱস্থা তেওঁলোকৰ বিৰুদ্ধে ল'ব লাগে। আমাৰ দ্বিতীয়কো আমি জনাইছোঁ যে তেওঁলোকে যাতে এনেকুৱা ধৰণৰ যদি কোনোবাই দ্ৰুতগতিত যায় বা কোনোবাই যদি লগাতকৈ বেছি মাল লৈ যায়, যাৰ ফলত নিয়ন্ত্ৰণহীন হৈ পেলাই তেওঁলোকে দুৰ্ঘটনাত পতিত হয় বা বেলেগক খুন্দিয়াই মানুহৰ মৃত্যু হয়, সম্পত্তিৰ লছ হয়, তেনেকুৱা ক্ষেত্ৰত যাতে নহয়, দ্বিতীয় আৰু পুলিচে এই ক্ষেত্ৰত তেওঁলোকক চেক দিব, ৰাস্তাত তেওঁলোকে চেক কৰিব। আৰু ইতিমধ্যে কৰিও আছে তেওঁলোকে, আৰু যাতে ভালকৈ কঠোৰভাৱে যাতে সেইটো আমাৰ বলবৎ হয়, তাৰ কাৰণেও আমি DRSCৰ মিটিঙতো আমি সিদ্ধান্ত লৈছোঁ আৰু ইতিমধ্যে দ্বিতীয়কো আমি জনাইছোঁ। নিয়ম মানিব লাগে, ট্ৰেন্সপৰ্টৰ যিখিনি নিয়ম আছে সেইখিনি যাতে নিয়মৰ ভিতৰত থাকি তেওঁলোকে কৰে, সেইটো ক্ষেত্ৰত আমি কৈছোঁ। 2 তাৰিখে নিশা যি দুৰ্ভাগ্যজনক ঘটনা ঘটিছে, অঞ্জনা দাস নামৰ 40 বছৰীয়া মহিলা এগৰাকীৰ মৃত্যু ঘটিছে। আৰু সেই মৃত্যু পৰিপ্ৰেক্ষিততেই আমাৰ যি শিলবালি মহল আছিলে কুমাৰী কাটাস্থিত শিলবালি মহল মটঙা নামেৰে, সেই মহলত কাম কৰি থকা সময়ত তেওঁৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে, আমি খবৰ পাইছোঁ। আৰু তাৰ পৰিপ্ৰেক্ষিততেই আমি এটা দণ্ডাধীশ পৰ্যায়ৰ আমি এটা তদন্তৰ নিৰ্দেশ দিছোঁ। অনুপম ডেকা এক্সিকিউটিভ মেজিষ্ট্ৰেট, তেখেতে এইটো তদন্ত কৰিব আৰু তদন্ত কৰি 15 দিনৰ ভিতৰত তেখেতক আমি ৰিপৰ্ট দিবৰ কাৰণে নিৰ্দেশ দিছোঁ। আৰু ইয়াৰ লগতে আমাৰ বন বিভাগকো আমি নিৰ্দেশ দিছোঁ যাতে আমাৰ তামোলপুৰ জিলাত কোনো ধৰণৰ অনুজ্ঞাপত্ৰ নোহোৱাকৈ, অনুজ্ঞাপত্ৰবিহীন আৰু নিয়মৰ বহিৰ্ভূতভাৱে যাতে কোনো ধৰণৰ শিলবালি মহল বা প্ৰকৃতিক যাতে কোনো ধৰণৰ লুণ্ঠন নহয়, তাৰ ক্ষেত্ৰত তেখেতসকলক খুব কাৰাভাৱে চাবৰ কাৰণে আমি ইয়াৰ পৰা নিৰ্দেশ দিছোঁ। ফৰেষ্ট ডিপাৰ্টমেণ্টক কৈছোঁ তেখেতসকলে চকু ৰাখিবৰ কাৰণে, আৰু যিবিলাক অনুজ্ঞাপত্ৰবিহীন যদি আছে যে সেইবিলাক ইমিডিয়েটলি বন্ধ কৰিব লাগে, ভালকৈ ভেৰিফাই কৰিব লাগে। আমাৰ বিশেষকৈ অনুজ্ঞাপত্ৰ বহুত লেভেলত বহুতকেইটা অনুজ্ঞাপত্ৰ থাকে, যেনে প্ৰদূষণৰ থাকে, ফৰেষ্টৰ থাকে, গতিকে সেই সকলোখিনি যাতে আপডেট হয় আৰু যিটো নিয়মৰ ভিতৰত তেওঁলোকে খনন কৰিব লাগে সেই নিয়মৰ ভিতৰত থাকি যাতে খনন কৰে, তাৰ বাহিৰত যাই পেলাই যাতে খনন নহয়, সেই সম্পৰ্কে আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টক আমি নিৰ্দেশ দিছোঁ। আৰু যদি এনেকুৱা ক'ৰবাত থাকে লগে লগে তাক ইমিডিয়েটলি বন্ধ কৰিব লাগে আৰু বিহিত ব্যৱস্থা, আইনগত ব্যৱস্থা তেওঁলোকৰ বিৰুদ্ধে ল'ব লাগে। আমাৰ দ্বিতীয়কো আমি জনাইছোঁ যে তেওঁলোকে যাতে এনেকুৱা ধৰণৰ যদি কোনোবাই দ্ৰুতগতিত যায় বা কোনোবাই যদি লগাতকৈ বেছি মাল লৈ যায়, যাৰ ফলত নিয়ন্ত্ৰণহীন হৈ পেলাই তেওঁলোকে দুৰ্ঘটনাত পতিত হয় বা বেলেগক খুন্দিয়াই মানুহৰ মৃত্যু হয়, সম্পত্তিৰ লছ হয়, তেনেকুৱা ক্ষেত্ৰত যাতে নহয়, দ্বিতীয় আৰু পুলিচে এই ক্ষেত্ৰত তেওঁলোকক চেক দিব, ৰাস্তাত তেওঁলোকে চেক কৰিব। আৰু ইতিমধ্যে কৰিও আছে তেওঁলোকে, আৰু যাতে ভালকৈ কঠোৰভাৱে যাতে সেইটো আমাৰ বলবৎ হয়, তাৰ কাৰণেও আমি DRSCৰ মিটিঙতো আমি সিদ্ধান্ত লৈছোঁ আৰু ইতিমধ্যে দ্বিতীয়কো আমি জনাইছোঁ। নিয়ম মানিব লাগে, ট্ৰেন্সপৰ্টৰ যিখিনি নিয়ম আছে সেইখিনি যাতে নিয়মৰ ভিতৰত থাকি তেওঁলোকে কৰে, সেইটো ক্ষেত্ৰত আমি কৈছোঁ।